ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো বহুতেই ইম্পৰ্টেণ্ট যিহেতু বহু ছাত্ৰ ছাত্ৰীয়ে সুধি আছিল আৰু মই সকলোকে মেছেজ দিয়াটো সম্ভৱো নহয় ইমান বহু ছাত্ৰ ছাত্ৰীয়ে যিটো মোক হোৱাটছএপ বা তেনেকুৱা সুধি আছিল গতিকে সেইকাৰণে মই আজি এটা প্ৰমাণ সহকাৰে ভিডিঅ' এটা প্ৰস্তুত কৰিছো কাৰণ মই কোনো ধৰণৰ মই এনেকুৱা ভিডিঅ' নম্বৰ য'ত প্ৰমাণ নাথাকে আৰু মই সেইকাৰণে আগৰ এইটো যোৱা বছৰ ৰিজাল্টৰ ওপৰত ভিত্তি কৰি এইবাৰ কিমান পালে বা যোৱাবাৰ কিমান পাইছিল আটাইখিনি মই তোমালোকৰ লগত শ্বেয়াৰ কৰি দিম ঠিক আছে গতিকে প্ৰথমতে তোমালোকক জনাও যে আমাৰ এটা অনলাইন ক্লাছ হৈছে এইবাৰ বুলি নহয় আমাৰ প্ৰত্যেক বছৰে এটা অনলাইন ক্লাছ হয় য'ত ছাত্ৰ ছাত্ৰীসকলক আটাইখিনি আমি সম্পূৰ্ণ কোৰ্সটো ক্লিয়াৰ কৰি দিওঁ আৰু আমাৰ পৰা মেক্সিমাম ষ্টুডেণ্টে পাছ কৰে আৰু ইতিমধ্যে এটা ভিডিঅ' প্ৰস্তুত কৰিছো কিমান ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে তাৰ ওপৰত আমি ভিডিঅ' প্ৰস্তুত কৰিছো প্ৰমাণ সহকাৰে মই কৈছো প্ৰমাণ নোহোৱাকে একো কথাই মই নকওঁ গতিকে যোৱাবাৰ কিমান ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে মই প্ৰমাণ সহকাৰে ভিডিঅ' এটা প্ৰস্তুত কৰিছো তোমালোকে চাব পাৰিবা এতিয়া আছিল যে কিমান পালে কি কৰিব পাৰিবা কিমান পালে পাছ কৰিব পাৰিবা এতিয়া কথাটো হৈছে তোমালোক মই প্ৰমাণ সহকাৰে দেখাই আছো যে যোৱা বছৰ যদি চাও তেতিয়া হলে আমি ইয়াত চোৱা ইউআৰ যি আছে ইউআৰ বুলি কোনে আনৰিজাৰ্ভ যাক আমি জেনাৰেল হিচাপে ধৰো চোৱা মই ইয়াত লিষ্ট দিয়া আছে এইখন চোৱা এমএটি পেপাৰ আৰু এসএটি পেপাৰ দুখন পেপাৰ থাকে চোৱা তোমালোকে প্ৰথমটো এমএটি পেপাৰ 53 পাইছে আৰু এসএটি পেপাৰ 52 পাইছে আৰু টোটাল 105 নম্বৰ পাইছে ইউআৰ আনৰিজাৰ্ভ কেটেগৰীত পাইছে অৰ্থাৎ জেনাৰেলে পাইছে কিন্তু তোমালোকে চোৱা ইয়াত তো এসসি আছে এসসিত কিমান পাইছে 38 এমএটি পেপাৰত আৰু 31 পাইছে এসএটি পেপাৰত আৰু 69 পাই ফেলে পাছ কৰিবলৈ সক্ষম হৈছে আকৌ এমএটি পেপাৰত 30 পাইছে আৰু এসএটি পেপাৰত 31 পাইছে আৰু 61 তো পাছ কৰিবলৈ সক্ষম হৈছে তাৰ পিছত 34 পাইছে এমএটি পেপাৰত আৰু এসএটি পেপাৰত পাইছে 25 পাই এসসি ওতে কিমান হৈছে 59 পাইছে এখন হৈছে বজালী ডিস্ট্ৰিক্টৰ পৰা এইখন হৈছে হেৰি তেনেকুৱা চোৱা 73 পাইছে কিন্তু আমি যদি চাও তেতিয়া হলে আনৰিজাৰ্ভ জেনাৰেল সকল কিন্তু মাৰ্কস অলপ বেছি লাগিব কাৰণ আমি যদি চাও তেতিয়া হলে জেনাৰেল সকলে ইয়াত চোৱা তোমালোকে 49 পাইছে এমএটি পেপাৰত এসএটি পেপাৰত 53 পাইছে আৰু 102 নম্বৰ পাইছে ইউআৰ অৰ্থাৎ যে আমি চাও তেতিয়া ইউআৰৰ ক্ষেত্ৰত আমি দেখা পাইছো আমি চাম আটাইখিনি ওতে 100 ৰ ওপৰত পাবই লাগিব 100 ৰ ওপৰত পোৱাখিনি সিলেক্ট হৈছে কিন্তু এসসি বা ওবিসি এসসি বা এসটি সকলৰ কিন্তু এটা একেবাৰে কম নম্বৰ 61 ৰ পৰাই পাবলৈ সক্ষম হৈছে ইউআৰ দেখা পাইছে তোমালোকে 110 পাইছে 113 পাব লগা হৈছে কিন্তু এসসি 63 বা 58 টো পাবলৈ সক্ষম হৈছে ছাত্ৰ ছাত্ৰীসকল গতিকে তোমালোকৰ সময় আছে আগতেকে তোমালোকে যিসকল এসসি ওবিসি হয় তোমালোকৰ ক্ষেত্ৰতো কৈছো বা যিসকল জেনাৰেল হয় তোমালোকৰ ক্ষেত্ৰতো কৈছো গতিকে ভাল মাৰ্কস এটা পাই পাছ কৰিব লাগিব সিট আছে কিমান 2411টা আৰু আমাৰ পৰা মেক্সিমাম ষ্টুডেন্ট পাছ কৰি আছে যে এতিয়া আমি ক্লাছ কৰি আছো 299 টকা আমাৰ পেমেন্ট আছিল বহু ছাত্ৰ ছাত্ৰী যে মধ্যবিত্ত ঘৰৰ ছাত্ৰ ছাত্ৰী হে মই আকৌ কি কৰিছো 100 টকা এটা কমাই দিছো 199 199 টকা সম্পূৰ্ণ কোৰ্স পঢ়াইছো যত তোমালোকে হে 199 ভিতৰতে এখন 99 অৰ্থাৎ 99 টকাৰ এখন ইবুক লাভ কৰিব পাৰিবা একেদিন আমি যে যথেষ্ট ছাত্ৰ ছাত্ৰীয়ে কি কৰিছে জয়েন হৈ আছে প্ৰায় বহু ছাত্ৰতে জয়েন হৈ আছে কাৰণ পইচাটো কমাই দিয়া হৈছে আৰু আমাৰ পৰা ৰিজাল্ট পাইছে কাৰণ আমাৰ কাৰণ ভিডিঅ' কোনোবা এটা অনলাইন কৰা ক্লাছ কৰাৰ আগত চালি জাৰি চাই গম পাইছে যে আমাৰ ক্লাছবিলাক ফেড হয় আৰু সম্পূৰ্ণ পাছ কৰিবলৈ সক্ষম হৈছে যোৱা বছৰ বা তাৰ উপৰি বছৰ তাৰ আগৰ বছৰো গতে 5-6 বছৰ কুৱেশ্যন পেপাৰৰ লগতে সকলোখিনি পাব গতে যিসকল ছাত্ৰ ছাত্ৰীয়ে জয়েন হ'ব বিচাৰে সোনকালে হ'ব পাৰে ইয়াত চোৱা তোমালোকে যিসকল ছাত্ৰ ছাত্ৰীয়ে পিডব্লিউডি আছে 32 পাইছে এমএটি এসএটি 45 টোটাল 77 পাই পাছ কৰিছে আমি যদি ডিস্ট্ৰিক্ট ওয়াইজ হয় ডিস্ট্ৰিক্টৰ ক্ষেত্ৰত বেলেগ চোৱা ইয়াত চোৱা জেনাৰেলৰ কিন্তু ক্ষেত্ৰত আমি যদি দেখা পাও তেতিয়া 100 নম্বৰৰ ওপৰত পোৱা আমি দেখা পাইছো বা লক্ষ্য কৰিছো যোৱা বছৰৰ পৰা তেনেকুৱা আৰু পাইছেও বহু ছাত্ৰ ছাত্ৰীয়ে গতিকে তোমালোকে কেতিয়াবা এই লিষ্টত একে নহয় কেতিয়াবা পিছুৱা মানে ইফাল হ'বও পাৰে গতিকে বুজি পাইছা কেতিয়াবা কি হয় ক্যান্ডিডেট বহুত হৈ গলে ইয়াত জেনাৰেলৰ ক্ষেত্ৰতো ভালেখিনি মাৰ্কস লাগে আৰু এসসি ওবিসি ক্ষেত্ৰ বা এসটি ক্ষেত্ৰতো ভালেখিনি মাৰ্কস লগা দেখা পোৱা যায় গতিকে আমি ওবিসি চাম কিমান জন আছে গতিকে ওবিসি আমি এতিয়ালৈকে পোৱাই নাই ইউআৰৰ প্ৰাইছো ইউআৰৰ কিন্তু 100 ওপৰত যোৱাবাৰ মাৰ্কস লাগিছে মেক্সিমামৰ এতিয়ালৈকে মই 100 তলত পোৱাই নাই 107 106 তেনেকুৱাকে ধুনীয়াকে পাছ কৰি গৈছে গতিকে ছাত্ৰ ছাত্ৰীৰ বেছি দিন নাই এইকেইদিন যেনেকৈ নহওক পাছ কৰিব সক্ষম হয় তোমালোকে দেখা পাইছা মই ৰুটিনখন লিষ্টখন ওলাই আছো এয়া তোমালোকে ইউআৰত 100 ওপৰতে পাইছে এসসি ওস্তে 61 তেনেকুৱাকৈ পাই গৈছে কাৰণ ক্যান্ডিডেটটো কম হয় আৰু যেহেতু ৰিজাৰ্ভেশন থাকে তোমালোকে জানাই ৰিজাৰ্ভেশন থাকে গতিকে ৰিজাৰ্ভেশন থকা কাৰণে কিছু কম নম্বৰ হলেও পাবলৈ সক্ষম হয় গতিকে জেনাৰেল বা ওবিসি প্ৰায় একে নম্বৰত প্ৰায় লাগে গতিকে ওবিসি সকলেও ভালদৰে চাব লাগিব কিন্তু এসসি এসটি কিছু কম নম্বৰ পালেও ইয়াত নাম আহি যোৱাৰ সম্ভাৱনা আছে কিন্তু তথাপিতো পঢ়িব লাগিব যেহেতু আজিকালি বহু ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিয়ে তোমালোকে দেখা পাইছা ইয়া
SC OBC এইবিলাক দেখা পাইছা ইয়াত কেণ্ডিডেট আৰু ডিষ্ট্ৰিক্ট ৱাইজ দিয়া আছে লিষ্টবিলাক কেনেকুৱাকৈ আহে গতিকে মই যদি কওঁ তেতিয়াহ'লে তোমালোকক মই কোনো কোৱা নাই প্ৰমাণ সহকাৰে দি আছো ইয়াত চব 122 নম্বৰ পাইছে কিন্তু আমাৰ যোৱাবাৰ ষ্টুডেণ্ট এজনে 150তকৈ ওপৰত নম্বৰ পাইছে ঠিক আছে গতিকে মই ইয়াত চাইছো পাম নেকি হেৰি ভালেখিনি মাৰ্কছ পাইছে আৰু 130 30 129 বহুত নম্বৰ পাবলৈ সক্ষম হৈছে গতিকে তোমালোকেও এইবাৰ পাব লাগিব মই আশা কৰিছো আমাৰ ক্লাছত জইন হোৱা ছাত্ৰ-ছাত্ৰী আৰু এইবাৰ 500 ষ্টুডেণ্ট আমাৰ পৰা পাছ কৰিব বুলি আশা কৰিছো মানে আমি ইতিমধ্যে প্ৰস্তুতি আমি সকলোখিনি কৰিছো চোৱা ইউআৰত আমি চাওঁ তেতিয়া 100 তলত পোৱা নাই গতিকে তোমালোকে 120ৰ ওপৰত পাবৰ কাৰণে চেষ্টা কৰিবা ধুনীয়াকৈ তোমালোকৰ নাম অহাটো 100% চিয়ৰ গতিকে পাবাই কাৰণ আমি আটাইখিনি যদি পঢ়াইছো তাত প্ৰব্লেম কি আছে আৰু যিসকলে পৰীক্ষাৰ 2 দিন আগত পঢ়িব যায় তেওঁলোকে কিন্তু এই পৰীক্ষাটোত সহজে পাছ কৰিব নোৱাৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল প্ৰেক্টিচ কৰি আছো আমি যিমান পাৰো চেষ্টা কৰি আছো তোমালোকক সহায় কৰিবা মানে ভালদৰে পঢ়িবা সেইটোৱে আমাৰ সহায় কাৰণ আমি আশা কৰিছো যদি এবাৰ মেক্সিমাম ষ্টুডেণ্ট আমাৰ পৰা পাছ হওক গতিকে সেইটো কাৰণে তোমালোকৰ ৰোল নম্বৰ থাকিব সকলোখিনি দিয়া থাকিব গতিকে নেক্সট পৰীক্ষাৰ কাৰণে সাজু হোৱা আমিও যিমান পাৰো চেষ্টা কৰি আছো চেষ্টা কৰি যাম আৰু যিসকলে আমাৰ লগত জইন হ'ব বিচাৰে হোৱাটছএপ নম্বৰটো দেখা পাইছে এই নম্বৰটো SMS কৰি সোনকালে জইন হৈ লোৱা আজিয়ে হৈ লোৱা বেছি দেৰি নকৰিবা ভাবি গুনি লাভ নাই কাৰণ পৰীক্ষা আহি পালে গতিকে পৰীক্ষাটো পিছুৱাৰ সম্ভাৱনা আছে বাৰু তথাপিতো আমি পৰীক্ষা টাইম বোধ হ'ব বুলি ভাবিয়ে পঢ়ি থাকিব লাগিব আৰু আমি আটাইখিনি আগৰ যিখিনি হৈ গৈছে সেইখিনি ক্লাছ একদম ধুনীয়াকৈ চিৰিয়েল মতে আমি ৰেকৰ্ডেড কৰি থৈছো তোমালোক যিসকলে আজিও জইন হোৱা আগৰ ক্লাছখিনি চাব পাৰিবা তোমালোকে যেতিয়া ইচ্ছা তেতিয়া চাব পাৰিবা ৰেকৰ্ডেড হৈ থাকিব গতিকে যিসকল ছাত্ৰ জইন হ'ব পাৰিছে বিচাৰে হোৱাটছএপ নম্বৰটো SMS কৰি দিব লাগে